চিপাঝাৰত 52টা গাই গৰু আৰু 7টা মহেৰে এগৰাকী মহিলাই চলাইছে দুগ্ধ উৎপাদনৰ পাম। দৈনিক উৎপাদন হয় 160 লিটাৰকৈ গাখীৰ। দৰং জিলাৰ চিপাঝাৰৰ এগৰাকী শিক্ষিতা মহিলা আৰু এখন দুগ্ধ উন্নয়নৰ পাম। চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা এই পামখনত আছে 52টা উন্নত জাতৰ গাই গৰু, 7টা মহ, 19টা ছাগলী, 75টা হাঁহ আৰু 24টা কুকুৰা। এই পামখনত থকা গাই গৰু আৰু মহৰ পৰাই প্ৰতিদিনে উৎপাদন কৰে 160 লিটাৰকৈ গাখীৰ। কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে 2012 চনত মাত্ৰ 3টা গাই গৰুৰে আৰম্ভ কৰা আৰু প্ৰশাসনৰ চকুত নপৰা এই পামখন এতিয়া দেখিলেই চমক লগা। চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো স্বামীৰ সহযোগত মহিলাগৰাকীয়ে আজৰি সময়ত নিয়াৰিকৈ চলাই নিছে এই পামখন। 10 গৰাকী কৰ্মচাৰীৰে পৰিচালিত দক্ষিণ চুবুৰীত আছে এই অখ্যাত পামখন। দক্ষিণ চুবুৰীৰ কাজল কুমাৰ ভূঞাৰ পত্নী তথা এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিমজ্যোতি চৌধুৰীৰ সংগ্ৰামৰ কথা ক'ব খুজিছোঁ। ভৱিষ্যতে 100 গাই গৰুৰে 20টা পৰিয়ালক পোহপাল দিয়াৰ মন পুহি ৰাখিছে এইগৰাকী মহিলাই। নিউজ এক্স ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মোৰ নাম হিমজ্যোতি চৌধুৰী। মই পেছাত এগৰাকী শিক্ষয়িত্ৰী। চৰকাৰী কাম কৰাৰ উপৰিও মই মানে এখন ঘৰতে ফাৰ্মৰ খুলি কাম কৰি আছোঁ। লগতে মানে আমাৰ ফাৰ্মত 10-12জন মানুহ মানে নিয়োগ হৈ আছে। 10-12টা পৰিয়ালো এই ফাৰ্মৰ লগত জড়িত হৈ মানে পোহপাল গৈ আছে। আমাৰ প্ৰায় 50টামান গৰু আছে, বিভিন্ন জাতৰ গৰু, আৰু লগতে মহো আমাৰ ঘৰত পোহা হৈছে। মহ প্ৰায় 9টামান আছে আৰু ছাগলীও আছে, ছাগলী প্ৰায় 20টামান হ'ব। লগতে হাঁহ কুকুৰা পালন কৰি মানে ফাৰ্মখন চলাই আছোঁ। গাখীৰ প্ৰডাকশ্যন প্ৰায় 100 বেছি হয়, ডেইলি 100 বেছি হয়। মোৰ স্বামীয়ে আমি কৃত্ৰিম প্ৰজনন হ'ল ভেকচিন, চিটাকৰণ যিবিলাক আছে আৰু ডিৱৰ্মিং যিমানবিলাক আছে আমি ডিপাৰ্টমেণ্টেল আমি গোটেইখিনি কৰোঁ। আৰু ডিপাৰ্টমেণ্টেল সেইখিনি তাত মানে যিখিনি ভেকচিন হওক আটাইখিনি আমি ডিপাৰ্টমেণ্টেল যোগান ধৰি থাকোঁ সময়ে। কৃত্ৰিম প্ৰজনন বিশেষকৈ অৰ্ডাৰ যথেষ্ট হয়। আৰু কৃত্ৰিম প্ৰজননৰ যিবিলাক গৰু আছে বৰ্তমান এতিয়া আমাৰ ক্ৰছবিডৰ যিখিনি গৰু আছে আৰু সেইখিনি আছে, আমাৰ চেক চিমেণ্টৰো আছে আৰু নৰ্মেল কনভেনশ্যনেল চিমেণ্টৰো আছে। আৰু সেইখিনি যিখিনি এতিয়া আছে F1 F2 তেনেকুৱা পোৱালি আছে। সেই পোৱালিবিলাক যদি ইয়াতে ভালদৰে মেনেজমেণ্ট দিয়ে আৰু মেনেজমেণ্ট মানে ভালেই আৰু বহুতেই ভাল যিখিনি গৰু আছে, সেই মেনেজমেণ্টখিনি যদি ভালদৰে পায় ইয়াৰ 15-20 লিটাৰ ওপৰত প্ৰতিটো গৰুৰ গাখীৰ থাকিব। আৰু যিখিনি গৰু আছে এতিয়া তুলনামূলকভাৱে 10ৰ ওপৰত হেৰি আছে গাখীৰ আছে। গতিকে সেইফালৰ প্ৰডাকশ্যন খুবেই ভাল আৰু আশা কৰিছোঁ আৰু যেনেকৈ কৰে আৰু এইবোৰ ভালে কৰে। আৰু বৰ্তমান কৰ্মচাৰী এতিয়া কৰে 6জনমান আছে। 6টা পৰিয়াল এনিটাইম ইয়াত লাগি থাকে, তেওঁলোকে পৰিয়াল ইয়াৰ পৰা পোহপাল দিয়ে। দ্ৰুত ইণ্টাৰনেট, দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয়, স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।